মুহূৰ্তত তামোলপুৰৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰী আমাৰ সৈতে আছে। আমি বিশ্বজিৎ দৈমাৰী ডাঙৰীৰ সৈতে অকণমান বাৰ্তালাপ কৰাৰ চেষ্টা কৰিম। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। 102 এটা অকল্পনীয় মেণ্ডেট অসমৰ জনতাই দিলে, আশা কৰিছিল নে, কি ক'ব? নহয়, নিশ্চয়কৈ এইবাৰৰ নিৰ্বাচন সুকীয়া। ৰাইজে ৰাজনৈতিক ব্যক্তিসকলতকৈ বেছি তেওঁলোকে চিন্তা কৰিছে যে অসমৰ ভৱিষ্যত কি হ'ব লাগে আৰু তাৰ কাৰণে কোন দল আৰু কোন ব্যক্তিসকলক জয়যুক্ত কৰিব লাগে। সেইকাৰণে আমাৰ এছেছমেণ্টতকৈ মানে বেছি ৰাইজে আগত গৈছে। গতিকে এইটো চব ৰাইজৰ আৰু নিৰ্বাচন ৰাইজৰে হয়। তেওঁলোকে নিজৰ মন পচন্দক মানে চইচ কৰাৰ আমাৰ সংবিধানে অধিকাৰো দিছে, দায়িত্বও দিছে আৰু এইটো ৰাইজে এইবাৰ পূৰ্ণাংগভাৱে পালন কৰিছে। আপুনি অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে। এইবাৰৰ নিৰ্বাচনত বিধানসভাত এক প্ৰকাৰৰ বিৰোধী শূন্য হৈ পৰিছে। গতিকে এই মুহূৰ্তত বিধানসভাৰ সামগ্ৰিক পৰিৱেশটো যে মই আপোনাক সুধিব বিচাৰোঁ যে বিৰোধীহীন আৰু চৰকাৰী পক্ষৰে ভৰি থকা এখন বিধানসভাত আপুনি কিদৰে কল্পনা কৰিব? নহয়, চোৱা, মই ভাবোঁ বিধায়কসকলৰ ওপৰতহে নিৰ্ভৰ হয়। ইয়াত প্ৰত্যেকজন বিধায়কৰে ভূমিকা আছে। চৰকাৰ যিসকল মন্ত্ৰীসভা থাকিব তেওঁলোকে চৰকাৰৰ বিভিন্ন পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনিৰ পৰা মানে আৰম্ভ কৰি নিয়ম নীতি সেইবিলাক নিৰ্ধাৰণ কৰিব, যিটোৰ দ্বাৰা কাম কৰি যাব আৰু সেইটো বিধানসভাৰ মজিয়ালৈ লৈ আনিব আৰু তাত মানে আপোনাৰ কি কয় ৰুলিং পাৰ্টি আৰু অপজিশ্যন প্ৰত্যেকজন বিধায়কে ইয়াৰ ওপৰত নিজৰ মতটো দিব পাৰে। কোনোবাই সমৰ্থন কৰি দিব পাৰে, খুব ভাল হৈছে বুলি ক'ব পাৰে আৰু কেইটামান তাৰ লগত সংযোজনৰ কথা ক'ব পাৰে। বিৰোধীৰ নামত যদি বিৰোধী কৰিব লাগে তেতিয়া তেখেতসকলেও ভালদৰে পজিটিভ কথা ক'ব পাৰে যে ইয়াত ক'ত ক'ত তেনেকুৱা ধৰণৰ কমি দেখিছে, মানে যিটোৰ দ্বাৰা যেনেকুৱা চৰকাৰে অসমৰ কাৰণে অসমৰ জনৰ কাৰণে কাম কৰিব বিচাৰিছে তাত অলপমান মানে কমি হৈ যাব। চমুকে বিচাৰিছোঁ যে আপুনি হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতাৰূপে আপুনি বিচাৰিব, কাৰণ বহুতে এই মত প্ৰকাশ কৰি গৈছে। নিশ্চিতভাৱে মানে যাৰ জৰিয়তে আজি ৰাইজৰ আস্থা মানে পাবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে তামোলপুৰৰ বৰ্তমানৰ নৱনিৰ্বাচিত বিধায়ক আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু দৈমাৰী ডাঙৰীয়া অন্যান্য NDA বিধায়কসকলৰ সমান্তৰালকৈ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিন্তু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতাৰূপে তেখেতৰ যে সমৰ্থন থাকিব বা বিচাৰিব সেয়া এক প্ৰকাৰৰ এই মুহূৰ্তত স্পষ্টকৈ সাংবাদিকৰ সন্মুখত উল্লেখ কৰি কৈছে। আৰু এই মুহূৰ্তত এইদৰে বিজেপিৰ যিসকল বিধায়ক আছে, NDAৰ মিত্ৰজোঁটৰ বিধায়কসকলৰ ইয়াত আগমনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া এই মুহূৰ্তত অব্যাহত আছে। আমি ইতিপূৰ্বে উল্লেখ কৰিছিলোঁ যে যিহেতু 10 বজা সময় দিয়া হৈছে, 10 বজাৰ লগে লগেই বিজেপিৰ যি আচলতে বিধায়িনী দলৰ বৈঠক সেয়া অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই NDAৰ অনুষ্ঠিত হ'ব। আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ আপোনালোকক বিভিন্নগৰাকী এই মুহূৰ্তত অহা পৰিলক্ষিত হৈছে। আমি দেখিবলৈ পাইছোঁ পীযুষ হাজৰিকাও এই মুহূৰ্তত আহি প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত পলাশে দেখুৱাই গৈছে। বিভিন্ন প্ৰান্তৰ যিসকল আচলতে নৱনিৰ্বাচিত বিধায়কসকলে এই মুহূৰ্তত আহি প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। আমি পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে কিছু বাৰ্তালাপ কৰাৰ চেষ্টা কৰিম। কি ক'ব? एक बहुत बड़ी मीटिंग है, इसके बारे में क्या कहना चाहते हैं? मैं कुछ जानता नहीं हूँ, अंदर में जो होगा बाद में ही पता चलेगा, आके आप लोगों को बोलूंगा। इस मीटिंग के बाद 12 तारीख को जो शपथ बिल्कुल होगा, हम लोगों का नेता चुना जाएगा, लेकिन कौन नेता चुना जाएगा हम लोगों को पता नहीं है। मेरे हिसाब से आने वाला 3 घंटा में पता चलेगा, आपको आप लोगों को आके संबोधन करूंगा। आप देख सकते हैं यहाँ पे আৰু এয়া পীযুষ হাজৰিকাক আপোনালোকে শুনিবলৈ পালে আৰু তেখেতে অৱশ্যে কৈছে যিহেতু বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকৰ পিছতহে গম পোৱা যাব আচলতে কোন বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হয় আৰু তাৰ পিছতহে তেখেতে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ বক্তব্য ৰাখিব বুলি উল্লেখ কৰিছে। আমি দেখুৱাই গৈছোঁ এই মুহূৰ্তত আপোনালোকক সামগ্ৰিক পৰিৱেশ বিধায়কসকলৰ অহাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া এই মুহূৰ্তত অব্যাহত আছে আৰু খন্তেক সময় পিছতেই যিহেতু এই বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব, তাৰ পূৰ্বে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এইদৰে বিধায়কসকলৰ আগমনৰ পৰ্ব এই মুহূৰ্তত অব্যাহত আছে। একাংশ নৱনিৰ্বাচিত বিধায়কে যদিও মুকলিকৈ সাংবাদিকৰ সন্মুখত উল্লেখ কৰিছে আচলতে কোন পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে বা বিধায়িনী দলৰ নেতাৰূপে কাক তেওঁলোকে বিচাৰে, কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তত উল্লেখ কৰি কৈছে যে বিধায়িনী দলৰ বৈঠকৰ পিছতহে তেওঁ এই সমগ্ৰ বিষয়টোক লৈ স্পষ্ট যিহেতু হ'ব তাৰ পিছতহে বক্তব্য দিব বুলি তেখেতে উল্লেখ কৰিছে। এই মুহূৰ্তত আমি দৰ্শকসকলক সামগ্ৰিক দৃশ্য দেখুৱাই গৈছোঁ। কেজমান চৌধুৰী, আপুনি পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে।
শুভেচ্ছা জ্ঞাপন কৰিছো। বহুত ধন্যবাদ। 102 অসমৰ জনতাই এক অকল্পনীয় আচলতে মেণ্ডেট দিলে, জনাদেশ দিলে, কি ক'ব? চাওক, এয়া হৈছে বিজেপিৰ ওপৰত আস্থা আৰু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে ভৰসা। এই দুটা কাৰণত গোটেই অসমত আজি আমি এই ধৰণৰ মানে এটা ৰিজাল্ট আমি পাইছোঁ। আৰু মোৰ ধাৰণা যে বিগত 10 বছৰত যিমানখিনি কাম হৈছে তাতকে আৰু বহুত স্পীডত এতিয়া অসমৰ আৰু ডেভেলপমেণ্ট হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ হি ইজ নট জাষ্ট এ লিডাৰ ফৰ আছাম, হি ইজ নাও এ লিডাৰ ইন এণ্টায়াৰ কাণ্ট্ৰি। মই পশ্চিম বাংলাত আছিলোঁ, মই নিজে দেখি আহিছোঁ যে হাউ পপুলাৰ হি ইজ ইন ৱেষ্ট বেংগল। আৰু মানুহে কয় যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ পশ্চিম বাংলাৰ মানে মুখ্যমন্ত্ৰী হ'ব লাগে। তো স্বাভাৱিকভাৱে অসমতো একেই অৱস্থা। আৰু ইয়াতে মামা ফেক্টৰ আছিলে, মামা ফেক্টৰৰ কাৰণে আজি এই ৱেভটো আমি দেখা পাইছোঁ। যিহেতু আপুনি বিধায়িনী দলৰ বৈঠকলৈ এই মুহূৰ্তত আগমন কৰিছে আৰু বহু কেইগৰাকী নৱনিৰ্বাচিত বিধায়কে মুকলিকৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ নেতা হ'ব। বিধায়িনী দলৰ বৈঠকত আমি মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাৰ নামে উচ্চাৰণ কৰিম, আপুনি উচ্চাৰণ কৰিব? হয়, নিশ্চয়। হিমন্ত বিশ্ব শৰ্মাৰ খালি শিলাদিত্য বুলি নহয়, গোটেই বিধায়কসকলে কৰিব, কাৰণ ৰাইজে কৰি পেলাইছে। আৰু আমি যদি উচ্চাৰণ নকৰোঁ, ৰাইজেও আমাক ক্ষমা নকৰে। মই অন্তিমটোত যিহেতু আপুনি প্ৰৱেশ কৰিব, মই অন্তিমটো প্ৰশ্ন কৰিব বিচাৰিছোঁ। এইবাৰ এক প্ৰকাৰৰ বিৰোধীহীন হ'ব সমগ্ৰ অসম বিধানসভা, তেনেস্থলত বিধানসভাক আপুনি কিদৰে দেখিছে বা কি ক'ব? চাওক, আমিও বিচাৰোঁ যে এটা ভাল অপজিশ্যন থাকিব লাগে, পজিটিভ অপজিশ্যন থাকিব লাগে। কাৰণ আমি বিজেপিত যিসকলে বহুত পুৰণি, যিসকল 1991ৰ পৰা আমি কাম কৰি আহিছোঁ, আমি উই হেভ কাম ফ্ৰম দি অপজিশ্যন। তো এইকাৰণে আমি অটল বিহাৰী বাজপেয়ীক দেখা পাইছোঁ পাৰ্লিয়ামেণ্টত how positive opposition he is to present himself. তো এইকাৰণে আমি এটা পজিটিভ অপজিশ্যন দেখি আহিছোঁ। কিন্তু আজিৰ দিনটোত কংগ্ৰেছৰ হৈছে নিগেটিভ মানে অপজিশ্যন। আৰু তেওঁলোকৰ এই মাইণ্ডছেটটো যদি চেঞ্জ নকৰে, এই যে নিগেটিভিটি, সদায় যে নিগেটিভ কথা, নিগেটিভ মানে কি বোলে EVM টেম্পাৰিং হৈছে, তো সেইটো হৈছে, তেওঁলোকে একচেপ্ট কৰি ল'ব লাগে যে পিপল হেভ জাষ্ট কিক দেম আউট, নট ৰিজেক্টেড দেম, পিপল হেভ কিক দেম আউট। দে শুড ৰিয়েলাইজ দেট, এণ্ড সেইটো যেতিয়া ৰিয়েলাইজেশ্যন আহিব, মই ভাবোঁ যে দেন দে কেন এগেইন ষ্টাৰ্ট গ্ৰ'য়িং। আদাৰৱাইজ নেক্সট ইলেকশ্যনত জিৰ' হৈ যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে হুজাইৰ নৱনিৰ্বাচিত বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া। আৰু শিলাদিত্য দেৱ ডাঙৰীয়াই এই মুহূৰ্তত অন্যান্য বিধায়কে হিমন্ত বিশ্ব শৰ্মাক নাম তেখেতে উচ্চাৰণ কৰিছে আৰু সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে। আৰু সেয়া স্বাভাৱিক, কাৰণ এইকাৰণেই কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি বা মিত্ৰজোঁটে এই সমগ্ৰ নিৰ্বাচনী ৰণত জঁপিয়াই পৰিছিল আৰু অসমৰ জনতাই এক অকল্পনীয় মেণ্ডেট জনাদেশ দিছে। গতিকে তেনেস্থলত স্বাভাৱিকতে হিমন্ত বিশ্ব শৰ্মাক পুনৰ এবাৰ NDAৰ নেতাৰূপে সকলোৱে নিৰ্বাচিত হোৱাটো বিচাৰিছে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ, আজিৰ দিনটোত সেয়া স্পষ্ট হৈ কেইবাটাও মন্তব্য শুনালে। শিলাদিত্য দেৱৰ মন্তব্য তেওঁ শুনালে, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ আগবঢ়াইছে। কেইবাগৰাকীও নেতাৰ মন্তব্য এই মুহূৰ্তত আমি শুনিবলৈ পালোঁ। আৰু আজিৰ দিনটো অন্যতম এটা খুব গুৰুত্বপূৰ্ণ দিন। আজি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ'ব, তাৰ পাছতেই ৰাজ্যপালক তেওঁলোকে দাবী জনাব। আৰু কাইলৈ দিনটোত এক প্ৰকাৰ স্পষ্ট হৈ পৰিব যে মন্ত্ৰীসভাৰখন কি ধৰণে গঠন কৰা হয়, এইবাৰ মন্ত্ৰীসভাত কোন কোন নতুন মুখে স্থান পাব, এই কথাবোৰ আচলতে স্পষ্ট হৈ পৰিব। কিন্তু আজিৰ দিনটো অন্যতম এটা গুৰুত্বপূৰ্ণ দিন। আজি যিহেতু নেতা নিৰ্বাচন কৰা হ'ব, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক আজি বাজপেয়ী ভৱনত আছে। প্ৰথমতে যদি বিজেপিৰ যি দলীয় বৈঠক, সেই দলীয় বৈঠক অনুষ্ঠিত হ'ব। তাৰ পাছতেই NDAৰ যিসমূহ অংশীদাৰিত্ব দল, সেইসমূহৰ বৈঠক অনুষ্ঠিত হ'ব। গতিকে খুব এটা গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটো। আৰু দিনটোক লৈ কেনেধৰণে আচলতে সকলো প্ৰস্তুত হৈছে, সেই সন্দৰ্ভতো আমি বিস্তৃত তথ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। যিহেতু কেইবাগৰাকীও সতীৰ্থ সাংবাদিক তাত উপস্থিত আছে, কেইজনমান চৌধুৰী উপস্থিত আছে, প্ৰিয়ংকা দাস উপস্থিত আছে। আমি তেওঁলোকৰ সৈতে পুনৰবাৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম। কিন্তু মই পুনৰ উল্লেখ কৰিছোঁ, আজি বাজপেয়ী ভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠক। পৰ্যবেক্ষক JP নাড্ডা, সহ পৰ্যবেক্ষক নায়ব সিং চৈনীৰ উপস্থিতিত হ'ব এই বৈঠক। নিশাই গুৱাহাটীত উপস্থিত হয় JP নাড্ডা আৰু নায়ব সিং চৈনী। বিধায়িনী দলৰ বৈঠকতে ঘোষণা হ'ব বিধায়িনী দলৰ নেতা। আজি আনুষ্ঠানিকভাৱে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। পুৱা 10 বজাত বাজপেয়ী ভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠকখন অনুষ্ঠিত হ'ব। NDAৰ বিধায়িনী দলৰ বৈঠকো হ'ব বাজপেয়ী ভৱনত। বাজপেয়ী ভৱনত উপস্থিত NDA মিত্ৰজোঁটৰ বিধায়কসকল। হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে বিধায়কসকলে। কিছু মন্তব্য আছে, আমি মন্তব্যসমূহ যদি সম্ভৱ হয় ক্ৰমাগতভাৱে শুনাই যাবলৈ আমি চেষ্টা কৰিম কিছু মুহূৰ্তৰ পাছতেই। আৰু যদি সম্ভৱ হয় আমি পুনৰবাৰ
বাজপেয়ী ভৱনলৈ আপোনালোকক লৈ যাব বিচাৰিম দুগৰাকীকৈ সাংবাদিক যিহেতু উপস্থিত আছে তেওঁলোকৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হ'ব বিচাৰিম ইগৰাকীৰ পাছত সিগৰাকী যিসকল বিজয়ী বিধায়ক বিভিন্ন সমষ্টিৰ পৰা যিসকল নিৰ্বাচন হৈ আহিছে শাসকীয় পক্ষৰ তেওঁলোকৰ ইতিমধ্যে আগমন ঘটিছে তেওঁলোকে কি ধৰণে মন্তব্য আগবঢ়ায় কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে সেই সকলোবোৰ তথ্য আমি জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত পূৰ্বৰ যিগৰাকী এই মুহূৰ্তত আমি প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ একেবাৰে অপ্ৰত্যাশিত নাছিলে সকলোৱে আমি জানিছিলোঁ কাৰণ মানুহৰ মনৰ কথাবিলাকৰ আমি উমান পাইছিলোঁ গতিকে এনেধৰণে ইমান ধুনীয়াকৈ সকলোৱে চব জেগাতে অকল এটা জেগাতে নহয় বোলে এইডোখৰতে সীমাবদ্ধ হৈ আছে সকলোৱে যি ধৰণে সঁহাৰি জনালে সেইটো এটা বৰ ডাঙৰ মই ভাবোঁ যে অসমৰ ইতিহাসত ৰাজনৈতিক ইতিহাসত এইটো এটা বৰ ডাঙৰ ঘটনা আপুনি এগৰাকী ভাল পাৰ্লামেণ্টেৰিয়ান আৰু আপুনি এই মুহূৰ্তত এইবাৰ সদনত আপুনি যেতিয়া বহিব তেতিয়া এক প্ৰকাৰৰ বিৰোধী শূন্য হৈ পৰিব কি ক'ব মই বিধানসভাত আগতে অসম বিধানসভাত 4বাৰ বিধানসভাৰ সদস্য আছিলোঁ এইবাৰ অৱশ্যে গোটেই পৰিৱেশটো বেলেগ ধৰণৰ হ'ব গতিকে নিশ্চয় মই এজন লেজিছলেটৰ হিচাপে কাম কৰি যাম থেংক ইউ ভালে আছা এয়া দেখুৱাইছোঁ আমি ভূপেন বৰা ডাঙৰীয়াক এই মুহূৰ্তত দেখিবলৈ পাইছোঁ আমি কিছু বাৰ্তালাপৰ চেষ্টা কৰিম প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিম বৈঠক আছে বৈঠকলৈ আহি উপস্থিত আছে কি কৰিব বিচাৰিব নিশ্চিতভাৱে আজি অসমৰ ৰাইজৰ যিটো আশা আৰু সপোন যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে প্ৰগতিৰ পথত মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আগবাঢ়ি যাব আৰু উন্নয়ন আৰু প্ৰগতিৰ যিটো আশা আৰু সপোন লৈ পেলাই নতুন প্ৰজন্মতেও বিজেপি দলক বা NDAক যি এক সৰ্ববৃহৎ ঐতিহাসিক জনমত দিছিলে তাৰ এটা বাস্তৱিক ৰূপ আজিৰ পৰা আৰম্ভ হ'ব বিধায়িনী দলৰ বৈঠকত আপুনি যিহেতু প্ৰৱেশ কৰিছে গতিকে এই মুহূৰ্তত শূন্য হোৱাৰ লগে লগে তেওঁলোকে EVMক দুখ দিয়ে বিজেপিৰ ধনবলক দুখ দিয়ে কি ক'ব বিচাৰিব চাওক আমাৰ অসমীয়া জাতীয় চেতনাটোৰ বিৰুদ্ধে দলটো কংগ্ৰেছ দলটোৰ ভিতৰত এটা গভীৰ ষড়যন্ত্ৰ আৰম্ভ হৈছিল আৰু যিটো মই দল ত্যাগ কৰাৰ দিনাখন অসমৰ ৰাইজক ৰাজহুৱাকৈ কৈছিলোঁ যে মই APCCতহে আছিলোঁ APCC আঁৰত থাকিবৰ কাৰণে শ্বাসৰুদ্ধ পৰিৱেশত থাকিবলৈ সক্ষম নহয় আৰু যিটো কথা মই কৈছিলোঁ তেতিয়া বহুত মানুহে বহুত ধৰণে মতামত দিছিলে কিন্তু কালিৰ পৰা এই ছবিখন আপোনালোকে বাস্তৱিক ৰূপটো দেখিবলৈ পাইছে আৰু সেই জাতীয় চেতনাৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ এটা মুখিমূৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আহি থকা সময়ত এই যিবিলাক চিন্তা চৰ্চাৰে অসমত কংগ্ৰেছ দলে ৰাজনীতি কৰিছিলে সেয়া ৰাইজে আৰু প্ৰশ্ৰয় নিদিয়ে কালিৰ যিটো ভোজ পাৰ্টি আছিলে সেইটো কংগ্ৰেছ আৰু প্ৰতিফলন আছিলে নিশ্চিতভাৱে এইটো বাস্তৱিক ৰূপখন কালি আপোনালোকে দেখিছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এয়া আছিলে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক